নমস্কাৰ বন্ধুসকল, বৰষুণ দি আছে ৰাতিপুৱাৰ সময়। ভাইটি দুটা ওলালি পোৱালি নিবলৈ বুলি। সিহঁতক ডিউৰক এফ্ৰানৰ মেল পোৱালি এটা লাগে বড়োৰ কাৰণে। বৰ্তমান মোৰ ওচৰত দুটা আছিলহে মেল পোৱালি, তাৰে এটা সিহঁতক দিম আজি। দেখাইছোঁ আপোনালোকক কোনটো পোৱালি দিম ৰ'ব। এইটো দেখিছেনে, ডিউৰক এফ্ৰানৰ মেল পোৱালি, কি ধুনীয়া পোৱালি চাওক। এইটো সিহঁতক দিম আজি। এইটো এটা আছে, এইটো এটা মেল পোৱালি আছে। একচুৱেলি ইয়াৰ অলপ প্ৰব্লেম এটা আছে, সৰু ইয়াৰ ভৰিতে সৰুকৈ বইল এটা আছে, গতিকে ইয়াক মই এতিয়ালৈকে কাকো দিয়া নাই। ভাল হ'লে যদি ভাল হয়, কাৰোবাক আছে মানুহ বিচাৰি থকা কাষ্টমাৰ আছে, যদি ভাল হয় দিম, নহ'লে ইয়াক ঘৰত ৰাখি দিম। আৰু আচলতে ডিউৰকৰ ব্লাড থকা গাহৰিবোৰৰ এটা লক্ষণেই ভাল, ই পিগলেটেই হওক বা ডাঙৰ গাহৰিয়ে হওক, ইহঁত সদায় শান্ত প্ৰকৃতিৰ হয়, যাৰ বাবে ইহঁতক গঁৰালৰ পৰা উলিওৱা বা ইঠাইৰ পৰা সিঠাইলৈ নিয়াৰ ক্ষেত্ৰত ইমান অসুবিধা নহয়। বাকী গাহৰি হ'লে দেখিছেনে এতিয়া কি ধুনীয়াকৈ তাক মেলি থৈ দিয়া আছে। বাকী গাহৰি পোৱালি হোৱা হ'লে ইয়াক এনেকৈ মেলি থ'ব পৰা নগ'লহেঁতেন, ইফালৰ পৰা সিফালে দৌৰি ফুৰিলেহেঁতেন। কিন্তু ইহঁত একদম শান্ত প্ৰজাতিৰ হয়, যাৰ বাবে ইহঁতৰ ধৰিবলৈ মেলিবলৈ সুবিধা হয়। কি ধুনীয়াকৈ মেলি থোৱা আছে দেখিছেনে। আজি প্ৰথম যদিও গঁৰালৰ পৰা ওলাইছে, তাৰ একো উৎপাত নাই, এনেকৈ ধুনীয়াকৈ ৰখি দিছে। ভাইটি দুটা ৰাতিপুৱাই বৰষুণত তিতিবুৰি বেতবাৰীৰ পৰা ওলাইছে সি পোৱালি নিবলৈ বুলি। যদিও সিহঁতি আগতে ফেটেনিং ফাৰ্ম কৰি আছে, এইবাৰ প্ৰথমবাৰৰ বাবে ব্ৰিডিং ফাৰ্ম কৰিবলৈ আগবাঢ়িছে আৰু মোৰ পৰা এটা বৰ সঁচৰ কাৰণে লৈছে। গতিকে সিহঁতলৈ বহুত বহুত শুভেচ্ছা থাকিল, যাতে সিহঁতৰ ফেটেনাৰ আৰু লগতে ব্ৰিডাৰ দুইখন ফাৰ্মেই সফলভাৱে চলি যায়, দুইটা যাতে সফল হয় তাকে কামনা কৰিলোঁ। এনেকৈয়ে সিহঁতক ডিউৰক এফ্ৰানৰ পোৱালি এটা দিলোঁ। আমি এনেকৈয়ে পোৱালিবোৰ বস্তাতে দিওঁ নিবলৈ। এনেকুৱা থৈলৰ বস্তা হ'ব লাগে, তেতিয়া পোৱালিবিলাকে কষ্ট নাপায় নিওঁতে। আৰু দুই ছাইডৰ চুককেইটা কাটি দিব লাগে, যাতে উশাহ নিশাহ ল'বলৈ কোনো ধৰণৰ কষ্ট নহয়, আৰু সিহঁতে মুখখন বাহিৰলৈ এনেকৈ উলিয়াই যাব পাৰে। আৰু এয়াই আছিল আজিৰ ভিডিঅ'টো। যদি ভাল পায় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।